আজি আমাৰ গোসাইগাঁও সাব ডিভিজনত যে নতুন এখন কলেজ যে খুলিছে সংকোচ ডিগ্ৰী কলেজ, এই সংকোচ ডিগ্ৰী কলেজৰ আমি দুইটা বিল্ডিঙৰ আধাৰশিলা ইয়াতে স্থাপন কৰিছো। আপোনালোকে জানে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিচিত যি UPPL চৰকাৰ চলি আছে, শিক্ষাৰ দিশত বা শিক্ষাৰ জগতত আমূল পৰিৱৰ্তন অনাৰ কাৰণে, গুণগত শিক্ষা দিয়াৰ কাৰণে সকলো দিশত কাম কৰি আছে। ইয়াতে স্কুল স্থাপন, কলেজ স্থাপন, ইউনিভাৰ্চিটি স্থাপন, যেনেকৈ কোকৰাঝাৰ ইউনিভাৰ্চিটি নতুনকৈ আমাৰ হৈ গ'ল, ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট হৈ গ'ল, ফাউণ্ডেশ্যন হৈ গ'ল। তো গতিকে গোটেই বিটিআৰত শিক্ষাৰ জগতত এটা ৰেভলিউশ্যন আনিবলৈ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি কাম কৰি আছো। আৰু আমাৰ গোসাইগাঁও সাব ডিভিজনত কলেজৰ বহুত নাটনি, ছাত্ৰ ছাত্ৰীবিলাক এডমিশ্যন ল'বলৈ বেলেগ জিলাত, বেলেগ সাব ডিভিজনত যাব লগা হয়। তো এতিয়া আমাৰ সংকোচ ডিগ্ৰী কলেজ হোৱাৰ পিছত আমাৰ গোসাইগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাক অলপ হ'লেও সকাহ পাব, ইয়াতে গুণগত শিক্ষা পাব। আৰু বহুত ভাল এটা জাগাত আমি 20 বিঘা মাটি দি পেলাই, চৰকাৰৰ পৰাই 20 বিঘা মাটি আবণ্টন দি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, লগতে আমাৰ যোনটো এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ ইয়াতে আছে, যোৰহাট ইউনিভাৰ্চিটিৰ এটা কেম্পাছ ইয়াতে আছে, ইয়াৰ কাষতে এইটো কলেজটো স্থাপন কৰা হৈছে। গতিকে মই বহুত আশাবাদী যে এইটো কলেজে আমাৰ সমাজৰ যি শিক্ষাৰ যে মানদণ্ড, এইটো বহুত উন্নত পৰ্যায়লৈ লৈ যাব। ছাত্ৰ ছাত্ৰীক যে আমাৰ কলেজীয়া শিক্ষা দিয়াত এইটো কলেজে বহুত আগলৈ গুচি যাব। গতিকে মই ধন্যবাদ দিছোঁ প্ৰমোদ বড়ো ছাৰক। আমাৰ এইটো গোসাইগাঁও টাউনৰ একদম দাঁতি কাষৰীয়া ঠাইত 20 বিঘা মাটি দি পেলাই সংকোচ ডিগ্ৰী কলেজটো যে ইয়াতে স্থাপন কৰি দিছে, আৰু সকলো দিশত আমি সংকোচ ডিগ্ৰী কলেজক চোৱা চিতা কৰিম আৰু এটা উন্নত মানৰ এটা কলেজ আমি এইটো কৰি তুলিম। দেখা গৈছে শিক্ষাৰ ক্ষেত্ৰত বিটিআৰ গভৰ্ণমেণ্টে বিভিন্ন পদক্ষেপ লৈছে। সমান্তৰালকৈ কোচ ৰাজবংশী ভাষাক কিন্তু বিটিআৰ চৰকাৰে স্বীকৃতি দি কোকৰাঝাৰ আৰু চিৰাঙৰ বিদ্যালয়ত স্থাপন কৰিছে। ইয়াৰ ঐতিহাসিক কি ক'ব? কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ অসমৰ, বেংগলৰ বা ভাৰতৰে এটা বহুত মানে পুৰণি এটা জনজাতি, খিলঞ্জীয়া জনজাতি হয়। কোচ ৰাজবংশী জনগোষ্ঠী এটা সময়ত বহুত উন্নত মানৰ ৰাজ্য স্থাপন কৰি ইয়াতে শাসন কৰিছিলে। গতিকে কোচ ৰাজবংশী ভাষাক স্বীকৃতি দিব পাৰি আমি বহুত সুখী। কোচ ৰাজবংশী ভাষা বুলি নহয়, প্ৰত্যেকটো ভাষাক স্বীকৃতি দি নিজৰ মাতৃভাষাত পঢ়া শুনা কৰিব পৰা এটা অৱস্থা। যেনেকৈ সান্থালী লেংগুৱেজটো আজি স্কুলত ইন্ট্ৰডিউচ কৰা হৈছে, সান্থালী লেংগুৱেজ টিচাৰ এপইণ্ট কৰা হৈছে, তেখেতসকলৰ যি দৰমহা আদি কৰি BTC চৰকাৰে দি থকা হৈছে। গতিকে সকলো ভাষাক আমি সন্মান জনাই কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে পদক্ষেপ আমাৰ প্ৰমোদ বড়ো চৰকাৰে লৈ আছে, ভৱিষ্যততো আমি লৈ যাম। সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু বুৰঞ্জী ৰক্ষণাবেক্ষণ দিয়াৰ পৰা আদি কৰি উন্নয়নৰ কাৰণে কাম কৰা আমাৰ গুৰু দায়িত্ব আছে। এই দায়িত্ব আমি পালন কৰি যাম।